নমস্কাৰ। সামাজিক সাংস্কৃতিক অনুষ্ঠান গতি অসমৰ উদ্যোগত যি জীৱনীমেলা প্ৰকল্প আৰম্ভ কৰা হৈছিল, সেই জীৱনীমেলা প্ৰকল্পই আজি 4 বছৰ ভৰি দিলে। 2022 চনৰ 15 মে'ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজিৰ দিনটোতে অৰ্থাৎ 15 মে' তাৰিখে 100খন জীৱনী গ্ৰন্থ উন্মোচন কৰা হৈছিল। চুকাফাৰ পৰা যাদৱ পায়েঙলৈকে 100গৰাকী মহান অসমীয়াৰ এই জীৱনী 100গৰাকী লেখক লেখিকাই লিখিছিল, আৰু সেইটো আছিল এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ দিন, কিয়নো অসমৰ প্ৰেক্ষাপটত বা ভাৰতৰ আন আন ভাষাৰ প্ৰেক্ষাপটত একেলগে 100খন জীৱনী গ্ৰন্থ উন্মোচন হোৱা খবৰ আমি পোৱা নাছিলোঁ। বেলেগ হয়তো বহুত গ্ৰন্থ ওলাইছে একেলগে, কিন্তু জীৱনী গ্ৰন্থ একেলগে একেখন মঞ্চত উন্মোচন হোৱাই আছিল প্ৰথম গ্ৰন্থৰ উন্মোচনী অনুষ্ঠান। আৰু এই জীৱনী গ্ৰন্থৰ যি 100খন আমি জীৱনী গ্ৰন্থ প্ৰকাশ কৰিছিলোঁ গতি অসমৰ উদ্যোগত, 100গৰাকী ব্যক্তিয়ে লিখিছিলে অসমৰ বিভিন্ন প্ৰান্তৰ। তেওঁলোকে এই সৰু সৰু ক্ষুদ্ৰ পুথিবোৰ লিখোঁতে যথেষ্ট কষ্ট হৈছিলে, বিভিন্ন তথ্য সংগ্ৰহ কৰি, যাতে আমাৰ হাততে আমি সেই ব্যক্তিজনৰ বিষয়ে পাব পাৰোঁ। তেনেকৈ 60 পৃষ্ঠাৰ ভিতৰত এই গ্ৰন্থসমূহ প্ৰস্তুত কৰা হৈছিল। আৰু এই গ্ৰন্থসমূহ ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰী বা যিসকলে লিখা মেলা কৰে বা যিসকলে বক্তৃতা দিয়ে বা যিসকলে এই বিষয়ে জানিবলৈ আগ্ৰহী হয়, তেওঁলোকৰ কাৰণে যথেষ্ট সহায় হৈছিলে, যথেষ্ট উপকৃত কৰিছিলে তেওঁলোকক এই গ্ৰন্থসমূহে। তাৰ এবছৰ পিছত অৰ্থাৎ 2023 চনৰ 11 জুনত আমি আকৌ 120খন জীৱনী গ্ৰন্থ উন্মোচন কৰিছিলোঁ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত। সেইবাৰ আছিলে 101খন অসমীয়া আৰু 19খন ভাৰতীয় ব্যক্তিৰ জীৱনী গ্ৰন্থ। তাতো আমাৰ 100গৰাকীৰো অধিক ব্যক্তিয়ে লিখিছিল। এনেকৈ আমি এতিয়ালৈকে পৰৱৰ্তী সময়ত আৰু 2এখন কৰি এতিয়ালৈকে 20গৰাকী ভাৰতীয় আৰু 203গৰাকী অসমীয়া, মুঠতে 223খন জীৱনী গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছোঁ। আৰু তাৰ লগতে আমি প্ৰথম এই 100খন যি গ্ৰন্থ, সেই এটা একত্ৰ সংকলন 1200 পৃষ্ঠাৰ, তাৰ পিছৰ বছৰত দ্বিতীয় খণ্ড অসম বৰেণ্য একত্ৰ সংকলন, তাতো 1213 পৃষ্ঠাৰ ভিতৰত, আৰু তাৰপিছত আন এটা আমি খণ্ড কৰিছিলোঁ অসমৰ মহিলা বিশেষ, অসম বৰেণ্যৰ তৃতীয় প্ৰকল্প অসমৰ মহিলা বিশেষ, আৰু সেইখনত 180গৰাকী অসমৰ বিশিষ্ট মহিলাৰ জীৱনী সন্নিৱিষ্ট হৈছে। তাৰপিছত আমি এতিয়া 4ৰ্থ প্ৰকল্প কাম কৰি আছোঁ। আজি আমাৰ এই জীৱনী মালা প্ৰকল্পৰ 4ৰ্থ বৰ্ষপূৰ্তি উপলক্ষে আমি যোৱা বছৰৰ পৰা 15 মে'ত দিনটো জীৱনী সাহিত্যৰ দিন হিচাপে ঘোষণা কৰিছোঁ। আৰু আজিও আমাৰ জীৱনী সাহিত্যৰ দিনৰ এটা বিশেষ অনুষ্ঠান অনলাইন যোগে অনুষ্ঠিত হৈছে। আমি আকৌ 4ৰ্থ খণ্ডৰ কাম কৰি আছোঁ, আৰু খুব কম দিনত অৰ্থাৎ এমাহ 2 মাহৰ ভিতৰতে 1200 পৃষ্ঠাৰ এখন বৃহৎ গ্ৰন্থত 100গৰাকী আকৌ অসম বৰেণ্য ব্যক্তিৰ বিষয়ে আমাৰ পঢ়ুৱৈসকলক আমি দিবলৈ সাজু হৈছোঁ। আৰু আমি পৰৱৰ্তী সময়তো এনে প্ৰচেষ্টা হাতত ল'ম। এই প্ৰচেষ্টা হাতত লওঁতে আপোনালোকে বিভিন্নগৰাকীয়ে তেওঁলোকৰ লেখাৰে বা অন্যভাৱে পৰামৰ্শ দি বা বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত পুথিভঁৰালৰ কাৰণে এই গ্ৰন্থখন সংগ্ৰহ যিসকলে কৰিছে, সেই সকলো ফালৰ পৰা আমাক সহযোগ কৰা সকলোলৈকে মই গতি অসমৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমি বিচাৰিছোঁ অসমৰ এই ব্যক্তিসকল
আৰু বহুত আছে। আমি এটা গভীৰ অধ্যয়ন কৰি আছোঁ। যিমানেই আমি এই বিষয়ত অধ্যয়ন কৰিছোঁ সিমানে আমি দেখিছোঁ যে আৰু বহুত মানুহৰ বিষয়ে কাম কৰিব লগা আছে। আৰু আমি পৰ্যায়ক্ৰমে কৰি যাম। আপোনালোকৰ আশীৰ্বাদ লাগিব, সহায় লাগিব আৰু সহযোগিতা লাগিব। কিতাপ এখন কৰাটো কিমান টান সেয়া আপোনালোকে সকলোৱে জানে। তথাপি আমি চেষ্টা কৰিছোঁ। আৰু ইয়াত যদি কিবা কোনো ক্ষেত্ৰত কিবা ভুল লৈ গৈছে, কিবা তথ্য বিভ্ৰান্ত হওক বা অন্য কিবা, আপোনালোকে আমাক জনাব। আমি তাৰ শুধৰণি ব্যৱস্থা কৰিম বা যিমান পাৰোঁ আমি শুদ্ধভাৱে উলিয়াবলৈ চেষ্টা কৰিছোঁ। লেখকসকলে খুব দায়বদ্ধতাৰে কাম কৰিছে। তথাপি তাৰ মাজতো কেতিয়াবা দুই এটা ছপা ভুল থাকি যায়। মই আশা ৰাখিম আপোনালোকে যদি ভুলটো আমাক আঙুলিয়াই দিব আৰু আমাৰ যদি কিবা ভাল বা যোগাত্মক কিবা দেখিছে সেইটো যাতে আপোনালোকে এটা বাৰ্তা প্ৰেৰণ কৰে সমাজলৈ। কোনোবা ব্যক্তিয়ে স্কুলবিলাকত বা নিজে পঢ়ি অহা বিদ্যালয়খনত বা বিভিন্ন বিদ্যালয় পুথিভঁৰাললৈ যদি গ্ৰন্থ দিব বিচাৰে, কোনোবা বিশেষ প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ দিবলৈ যদি গ্ৰন্থ দিব বিচাৰে, তেনেহ'লে মই ভাবোঁ এই জীৱনী গ্ৰন্থসমূহ যথেষ্ট উপকৃত হ'ব। জীৱনী গ্ৰন্থসমূহ দিলে আপোনালোকে সকলোকে উৎসাহিত কৰিব পুৰস্কাৰৰ ক্ষেত্ৰত, ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যাতে জীৱনী গ্ৰন্থ দিয়ে আৰু বিভিন্নজনে যাতে বিদ্যালয়ৰ পুথিভঁৰাললৈ আপুনি আপোনালোকে এৰি অহা বিদ্যালয়খনৰ পুথিভঁৰাললৈ যাতে এটা আমাৰ 100খন গ্ৰন্থৰ এটা ছেট ক্ৰয় কৰি এই বিদ্যালয়লৈ দিয়ে। আমাৰ বিভিন্নজনে দিছে, তেওঁলোকে আমাক কোৱাৰ লগে লগে আমি বিদ্যালয়লৈ পঠাই দিছোঁ। তেনেকৈ ধৰণৰ কৰিলে অন্ততঃ আমাৰ জীৱনী দিয়ে যাৰ উদ্দেশ্যে আমি জীৱনী গ্ৰন্থসমূহ প্ৰকাশ কৰিছোঁ বা উলিয়াইছোঁ তেওঁলোকৰ হাতত পৰিবগৈ, ছাত্ৰ ছাত্ৰীৰ হাতত পৰিব। আৰু ছাত্ৰ ছাত্ৰীসকলে আমাৰ অসম বৰেণ্য ব্যক্তিসকলক জানিব। মই কওঁ যে অসমৰ বিশিষ্ট ব্যক্তিসকলৰ কিছুসংখ্যকৰ জীৱনী উপলব্ধ হয়, পোৱা যায় য'তে ত'তে। লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতি বিষ্ণু, ভূপেন হাজৰিকা বা আনন্দৰাম বৰুৱা, তেনেকৈ কিছুসংখ্যক জীৱনী পোৱা যায়। কিন্তু বহু জীৱনী পাবলৈ নাই। জীৱনী গ্ৰন্থ নকুল চন্দ্ৰ ভূঞাৰ কথা কওক, গজেন বৰুৱা, গকুল পাঠক বা তেনেকৈ আমি বিভিন্ন বড়ো সমাজৰ মদাৰাম ব্ৰহ্ম, ভীমবৰ দেউৰী, এনেকুৱা ধৰণৰ বিভিন্ন ব্যক্তিৰ আমি জীৱনী গ্ৰন্থ উলিয়াইছোঁ। আৰু সকলো জাতি জনগোষ্ঠীৰ ব্যক্তিসকলক, যিসকলে অসমৰ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে কাম কৰিছিল, যিসকলে অসমৰ জাতীয় জীৱনৰ ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে কাম কৰিছিল আৰু এই জাতিটোৰ প্ৰতি অৱদান আগবঢ়াইছিল, সেইসকল ব্যক্তিৰ বিষয়ে আমি লিখিবলৈ, গ্ৰন্থ প্ৰকাশ কৰিবলৈ আৰু নতুন প্ৰজন্মক জনাবলৈ সদায় চেষ্টা কৰি আহিছোঁ। কেৱল আপোনালোকে আমাক সহযোগিতা আগবঢ়াওক। আৰু কোনোবা তেনেকুৱা বিশেষ ব্যক্তি যদি আপোনালোকৰ দৃষ্টিত থাকে আমাক জনাব। আমি তথ্য সহকাৰে সেইবোৰ উলিয়াই লৈ পৰৱৰ্তী সময়ত তেওঁলোকক অসম বৰেণ্যৰ পৰৱৰ্তী যি প্ৰকল্প হ'ব তাত সন্নিৱিষ্ট কৰিম। শেষত পুনৰবাৰ গতি অসমৰ পৰা লেখক লেখিকা তথা পঢ়ুৱৈসকলক ধন্যবাদ জনাইছোঁ। আৰু আমি এইখিনিতে এটা কওঁ যে আমাৰ বিভিন্ন বিদ্যালয় গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। এই বিদ্যালয় গ্ৰন্থমেলাবোৰত শংকৰদেৱ শিশু নিকেতন, জাতীয় বিদ্যালয় আৰু কিছু চৰকাৰী বিদ্যালয়ত আমি কিতাপ পঢ়া পৰিৱেশৰ কাৰণে বিদ্যালয় গ্ৰন্থমেলা অনুষ্ঠিত কৰিছিলোঁ। এই বিদ্যালয় গ্ৰন্থমেলাবিলাকত এই জীৱনী গ্ৰন্থসমূহে যথেষ্ট সহায় লাভ কৰিছে আৰু তেওঁলোকে এই ব্যক্তিসকলক ছাত্ৰ ছাত্ৰীসকলে জনাই নাছিল। সেই ছাত্ৰ ছাত্ৰীসকলে অন্ততঃ সেই ব্যক্তিসকলৰ বিষয়ে পৰিচয় সুযোগ পাইছে। 203গৰাকী অসমীয়া আৰু 20গৰাকী ভাৰতীয় এই ব্যক্তিসকলক জনাৰ সুযোগ পাইছে। তাৰ পৰা এখন দুখন গ্ৰন্থ হয়তো ক্ৰয় কৰিছে, জানিবলৈ চেষ্টা কৰিছে। গতিকে আমি ভাবোঁ এই কথাটোৱে অসমীয়া জাতীয় জীৱনত এটা সৰুকৈ হ'লেও গতি অসমৰ এটা অৱদান আছে বা অৱদান এটা আগবঢ়াব চেষ্টা কৰা হৈছে। আৰু আপোনালোকৰ সঁহাৰি পালে এই ক্ষেত্ৰত আমি অধিক দিশত আগবাঢ়ি যাবলৈ সক্ষম হয়। ধন্যবাদ।